মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ এটা নতুন বিষয়বস্তু শিক্ষা বিষয়ৰ অন্তৰ্গত, সেইটো হ'ল স্মৃতি। সচৰাচৰ আমি এই শব্দটো প্ৰায় আমি ব্যৱহাৰ কৰোঁ, স্মৃতি শব্দটো। বিশেষকৈ ইংৰাজী শব্দটো আমি বেছিকৈ ব্যৱহাৰ কৰোঁ, যাক কোৱা হয় মেমৰি। যাৰ আমাৰ নতুন মোবাইলবিলাক আছে, আমি এই ক্ষেত্ৰত আমি মেমৰি শব্দটো প্ৰায় ব্যৱহাৰ কৰা দেখা পোৱা যায়। এতিয়া কথা হ'ল যে স্মৃতি মানেনো কি? আমি যদি স্মৃতিৰ সম্পৰ্কে আলোচনা কৰিবলৈ যাওঁ, প্ৰথম আমি জানিব লাগিব স্মৃতি মানে কি। স্মৃতি হ'ল এনে এক প্ৰক্ৰিয়া যাৰ সহায়ত মনত সঞ্চিত হৈ থকা অতীতৰ অভিজ্ঞতা আৰু শিক্ষণ পুনঃস্মৰণ কৰিবলৈ সক্ষম হয়। অৰ্থাৎ আমি দৈনন্দিন জীৱনত বিভিন্ন ধৰণৰ অভিজ্ঞতাসমূহ আহৰণ কৰোঁ আৰু সেই অভিজ্ঞতাসমূহ আমি বিভিন্ন সময়ত অচেতন মনলৈ বা অৱচেতন মনলৈ আমি ঠেলি দিওঁ আৰু বিভিন্ন পৰিস্থিতিত পালে সেই অৱচেতন মনৰ পৰা আমি পুনৰুদ্ধাৰ কৰোঁ। এতিয়া এই যে স্মৃতি, এই স্মৃতিৰ আমি কথা যদি ক'ব বিচাৰোঁ, তেনেহ'লে ইয়াক এটা আকাৰত কৈ দিব পৰা নাযায়, কিয়নো স্মৃতিৰ ধাৰণাটো এটা ইমান সহজ নহয়। সময়ৰ লগে লগে বা বিভিন্ন ধৰণৰ মনোবিজ্ঞানীসকলে বিভিন্ন ধৰণৰ সংজ্ঞা প্ৰদান কৰিছে। আমি তোমালোকৰ লগত দুটা তেনেকুৱা মতবাদ বা তত্ত্বৰ বিষয়ে অকণমান আলোচনা কৰিম। প্ৰথমতে আমি ক'ব বিচাৰোঁ, শক্তি তত্ত্ববাদীসকলৰ মতে স্মৃতি এক মানসিক শক্তি আৰু সেয়েহে ব্যক্তি বিশেষে স্মৃতিৰ পাৰ্থক্য পৰিলক্ষিত হয়। অৰ্থাৎ তেওঁলোকে ক'ব বিচাৰিছে যে স্মৃতি এক প্ৰকাৰৰ শক্তি, মানসিক শক্তি, আৰু দুজন ব্যক্তিৰ ক্ষেত্ৰত কেতিয়াও স্মৃতি একে হ'ব নোৱাৰে। সেইকাৰণে ব্যক্তি বিশেষে স্মৃতি পৃথক পৃথক। ইয়াৰ পিছত আধুনিক মনোবিদসকলে এই তত্ত্বটো মানি ল'ব বিচৰা নাই। তেওঁলোকৰ মতে স্মৃতি এক মানসিক প্ৰক্ৰিয়াহে, ই কোনো মানসিক শক্তি নহয়। আমাৰ পঞ্চেন্দ্ৰিয়সমূহৰ দ্বাৰা আমি আহৰণ কৰি যিবিলাক অভিজ্ঞতা আহৰণ কৰি মনত আমি সঞ্চিত কৰি বিভিন্ন স্থানৰ অভিজ্ঞতা ছাপ বা প্ৰতিৰূপসমূহ পুনঃস্মৰণ কৰা কাৰ্যই হ'ল স্মৃতি। আৰু তেওঁলোকে কোনো এক প্ৰকাৰ শক্তি বুলি ক'ব বিচৰা নাই, এক মানসিক প্ৰক্ৰিয়া বুলি ক'ব বিচাৰিছে। অৰ্থাৎ আধুনিক মনোবিদসকলে শক্তি তত্ত্ববাদীসকলৰ মতবাদটো নাকচ কৰি তেওঁলোকে এক প্ৰকাৰৰ মানসিক প্ৰক্ৰিয়া বুলি ক'ব বিচাৰিছে। এতিয়া আমি ভাল ধৰণে জানিবৰ কাৰণে স্মৃতিৰ কেতবোৰ সংজ্ঞা আমি আলোচনা কৰিব পাৰোঁ। মই তোমালোকৰ লগত কেইটামান তেনেকুৱা সংজ্ঞা আলোচনা কৰিবলৈ লৈছোঁ। এতিয়া প্ৰথম সংজ্ঞাটো আমি ক'ব পাৰোঁ, মেকডুগাল নামৰ এজন মনোবিদে স্মৃতিৰ সংজ্ঞা প্ৰদান কৰিছিল। তেওঁ মতে সংকীৰ্ণ অৰ্থত স্মৃতি হৈছে অতীতত লাভ কৰা অভিজ্ঞতা অনুসৰি ঘটনাসমূহৰ মনত কল্পনা কৰা। অৰ্থাৎ অতীতত লাভ কৰা যিবিলাক অভিজ্ঞতা, সেই অভিজ্ঞতাসমূহ আমি মনত আকৌ নিৰ্দিষ্ট অভিজ্ঞতা অনুসৰি সেইবিলাক মনত পেলোৱাটোৱে হ'ল স্মৃতি। ঠিক তেনেধৰণে ষ্টাউটে কৈছে স্মৃতি হৈছে এক নিখুঁত পুনৰুদ্দীপন কাৰ্য, য'ত অতীতৰ অভিজ্ঞতাৰ বিষয়বস্তুসমূহ যিমান দূৰ সম্ভৱ হয় পূৰ্বৰ বিন্যাস আৰু ধৰণ অনুসৰি পুনৰ প্ৰতিষ্ঠা কৰা হয়। অৰ্থাৎ এই সংজ্ঞাটোৰ দ্বাৰা ষ্টাউটেও ক'ব বিচাৰিছে যে অতীতৰ অভিজ্ঞতাৰ যিবিলাক বিষয়বস্তু, সেই বিষয়বস্তুসমূহ যিমান পাৰোঁ আমি পুনৰুদ্ধাৰ কৰি আৰু নিৰ্দিষ্ট ধৰণেৰে পুনৰ প্ৰতিষ্ঠা কৰা কাৰ্যটোকে স্মৃতি বুলি ক'ব বিচাৰিছে। এনেধৰণে আমি স্মৃতিৰ বিষয়ে এই সংজ্ঞাসমূহৰ পৰা ইয়াকে জানিব পাৰিলোঁ যে স্মৃতি হৈছে এক মানসিক প্ৰক্ৰিয়া, যাৰ দ্বাৰা আমি অতীতৰ অভিজ্ঞতাসমূহ পুনৰুদ্ধাৰ কৰিব পাৰোঁ। এতিয়া কথা হ'ল স্মৃতি এক প্ৰক্ৰিয়া, মানসিক প্ৰক্ৰিয়া।
ইয়াৰ অৰ্থাৎ কেইটামান স্তৰ আছে। এতিয়া এই স্মৃতি প্ৰক্ৰিয়াৰ আমি স্তৰসমূহৰ বিষয়ে যদি আলোচনা কৰোঁ তেনেহ'লে আমি দেখিম যে স্মৃতিৰ আহৰণ কৰাৰ প্ৰধান স্তৰকেইটা হ'ল, প্ৰথমটো হ'ল শিক্ষণ বা অভিজ্ঞতা আহৰণ কৰা, দ্বিতীয়তে হ'ল সংৰক্ষণ, তৃতীয়তে হ'ল পুনঃস্মৰণ আৰু চতুৰ্থতে হ'ল প্ৰত্যাবিজ্ঞা। অৰ্থাৎ আমি দৈনন্দিন জীৱনত বিভিন্ন ধৰণৰ অভিজ্ঞতাসমূহ আহৰণ কৰোঁ আৰু সেই অভিজ্ঞতাসমূহ আমি কি কৰোঁ, দ্বিতীয় যিটো স্তৰ সেইটোৰ মতে সেই অভিজ্ঞতাসমূহ আমি সংৰক্ষণ কৰি ৰাখোঁ। আৰু তৃতীয় স্তৰটোৰ মতে যেতিয়া আমাক যিটো পৰিস্থিতিত দৰকাৰ হয় আমি তাক পুনঃস্মৰণ কৰোঁ। আৰু চতুৰ্থটো হ'ল প্ৰত্যাবিজ্ঞা, অৰ্থাৎ সেই পুনঃস্মৰণ কৰা পাছত আমি সঠিক ৰূপে নিৰ্বাচন কৰাটো হ'ল প্ৰত্যাবিজ্ঞা। ইয়াৰ কেতবোৰ আনুষংগিকো হ'ব পাৰে, যেনেকৈ বাপেকক দেখিলে পুতেকৰ মুখখনলৈ মনলৈ আহি যায়, এইটো হ'ল প্ৰত্যাবিজ্ঞাৰ এটা উদাহৰণ। এনেধৰণে আমি স্মৃতি প্ৰক্ৰিয়াৰ কেইটা আমি স্তৰ পালোঁ, প্ৰধানকৈ 4টা স্তৰ পালোঁ। এই স্তৰকেইটা অনুসৰি আমাৰ স্মৰণ কাৰ্য সম্ভৱ হয়। কেতিয়াবা আমাৰ প্ৰশ্ন আহিব পাৰে স্মৃতিৰ প্ৰক্ৰিয়া কেইটাৰ বিষয়ে লিখা বা স্তৰ কেইটাৰ বিষয়ে লিখা। আমি স্মৃতিৰ বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰিলে দেখিম যে প্ৰথমতে আমি ক'ব পাৰোঁ যে স্মৃতি হ'ল এক যান্ত্ৰিক প্ৰক্ৰিয়া সদৃশ, অৰ্থাৎ এই প্ৰক্ৰিয়াত কোনো নতুনত্ব বা সৃষ্টিশীলতা ক্ষমতা নিহিত হৈ নাথাকে। ইয়াত শিক্ষণ বা অভিজ্ঞতাৰ আহৰণ, সংৰক্ষণ আৰু পুনঃস্মৰণ নামৰ 3টা পৰ্যায়হে জড়িত হৈ থাকে। দ্বিতীয়তে স্মৃতি হৈছে অতীতত লাভ কৰা কেতবোৰ অভিজ্ঞতা, অৰ্থাৎ স্মৃতিৰ বাবে অতীতৰ অভিজ্ঞতাৰ অতি প্ৰয়োজন। তৃতীয়তে আমি ক'ব পাৰোঁ স্মৃতিৰ অন্য এটা বৈশিষ্ট্য হৈছে স্মৃতিৰ বাবে সংৰক্ষণ ক্ষমতা আৱশ্যকতা আছে বা প্ৰয়োজন আছে। এই ক্ষমতা জন্মগত। এই শক্তিৰ প্ৰয়োগৰ দ্বাৰা স্মৃতি লাভৰ বাবে বিভিন্ন অভিজ্ঞতাৰ চাপ মনত সঞ্চিত কৰা হয়। চতুৰ্থতে আমি ক'ব পাৰোঁ পুনঃস্মৰণৰ প্ৰয়োজন। স্মৃতিৰ অন্য এটা বৈশিষ্ট্য হৈছে যে ইয়াক লাভৰ বাবে পুনঃস্মৰণৰ বিশেষ প্ৰয়োজন। গতিকে আৰু এই পুনঃস্মৰণটো সঠিক হোৱাটো বাঞ্ছনীয়। পঞ্চমতে আমি ক'ব পাৰোঁ সুস্থ মানসিক স্বাস্থ্যৰ প্ৰয়োজন। গতিকে এই ক্ষেত্ৰত আমি ইয়াকে ক'ব পাৰোঁ যে মানসিক স্বাস্থ্য অসুস্থ বা দুৰ্বল হ'লে ব্যক্তিয়ে যুক্তিসংগতভাৱে শিক্ষণ অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম নহয়। ফলস্বৰূপে স্মৃতি লাভৰ ক্ষেত্ৰত বিপৰ্যয় ঘটিব পাৰে। গতিকে শুদ্ধ পুনঃস্মৰণৰ বাবে সুস্থ মানসিক স্বাস্থ্যৰ অতি প্ৰয়োজন। ষষ্ঠতে আমি ক'ব পাৰোঁ যে অৱচেতন মনৰ ভূমিকা ইয়াত অতিশয় গুৰুত্বপূৰ্ণ। অতীতৰ অভিজ্ঞতা পুনঃস্মৰণৰ ক্ষেত্ৰত ই মুখ্য ভূমিকা পালন কৰা দেখা যায়। মনোবিজ্ঞানীসকলৰ মতে চেতনাই সাধাৰণতে সুখজনক বা আনন্দদায়ক অভিজ্ঞতাৰ সমূহৰ সংৰক্ষণত সহায় কৰে আৰু ই মানুহৰ জীৱনৰ তিক্ত অথবা দুখজনক যিবিলাক অভিজ্ঞতা সেই অভিজ্ঞতাসমূহ পাহৰি যোৱাত সহায় কৰে। এতিয়া ইয়াৰ পাছত আমি যদি স্মৃতিৰ প্ৰকাৰ সম্পৰ্কে চাবলৈ যাওঁ তেনেহ'লে আমি দেখিম যে স্মৃতিক বিভিন্ন ভাগত ভাগ কৰা হৈছে। আমি তোমালোকৰ লগত প্ৰায় 8টামান স্মৃতিৰ বিষয়ে ইয়াত আলোচনা কৰিবলৈ লৈছোঁ। প্ৰথমটো স্মৃতি হ'ল প্ৰতিৰূপ স্মৃতি, দ্বিতীয়টো হ'ল অভ্যাস স্মৃতি, তৃতীয়টো দীৰ্ঘকালীন স্মৃতি, চতুৰ্থটো তৎকালীন স্মৃতি, পঞ্চমটো মুখস্থ স্মৃতি, ষষ্ঠ যুক্তিপূৰ্ণ স্মৃতি, 7 নম্বৰটো হ'ল সংবেদনাত্মক স্মৃতি আৰু 8 নম্বৰটো হ'ল অনুসংগমূলক স্মৃতি। এতিয়া আমি প্ৰতিটো স্মৃতিৰ বিষয়ে তোমালোকক সম্যকভাৱে দিবৰ কাৰণে যত্ন কৰিছোঁ। এতিয়া প্ৰথম হ'ল প্ৰতিৰূপ স্মৃতি। এই প্ৰতিৰূপ স্মৃতি এক প্ৰজ্ঞাত্মক কাৰ্যকলাপৰ যোগেদি সম্ভৱ হয়। ইয়াত সংবেদন অনুভূতিৰ সাঁচ মনত প্ৰতিৰূপ আকাৰে ধৰি ৰাখি প্ৰয়োজন অনুসৰি হুবহু সচেতন মনলৈ পুনৰুদ্ধাৰ কৰাকে প্ৰতিৰূপ স্মৃতি বুলি কোৱা হয়। এনে স্মৃতি সাধাৰণতে দৃষ্টিগোচৰ, শ্ৰুতিগোচৰ, আৱেগধৰ্মী তথা বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে। যেনে গায়কৰ গান শুনি তেওঁ সেই
যিটো সুৰ মনত পেলোৱা, আমাৰ বাল্যকালৰ বিভিন্ন স্মৰণীয় ঘটনাসমূহ আমি মনত পেলাওঁ, এইবিলাকেই হ'ল প্ৰতিৰূপ স্মৃতিৰ লক্ষণ। এতিয়া দ্বিতীয়টো হ'ল অভ্যাস স্মৃতি। অভ্যাস স্মৃতি সাধাৰণতে আমাৰ অংগ প্ৰত্যংগ সঞ্চালন কাৰ্যৰ লগত নিৰ্ভৰশীল। আমি বিভিন্ন কাৰ্যৰ পুনৰাবৃত্তিৰ যোগেদি আমি কেতবোৰ অভিজ্ঞতাৰ লগতে অভ্যাস গঠন কৰোঁ। এনেকৈ কোনো এটা কাৰ্যৰ দৈহিক অথবা কিছু পৰিমাণে মানসিক পুনৰাবৃত্তিৰ যোগেদি সেই কাৰ্যৰ সাঁচ মনত ধৰি ৰাখিব পৰা বা স্মৰণৰ যোগেদি পুনৰুদ্ধাৰ কৰা যিটো কাৰ্য, তাকে অভ্যাস স্মৃতি বুলি কোৱা হয়। আৰু এই উদাহৰণস্বৰূপে চাইকেল চলোৱা, গাড়ী চলোৱা, টাইপ ৰাইটিং, ঠিক তেনেধৰণে সংগীতৰ বিভিন্ন যন্ত্ৰবিলাক বজোৱা, এই সকলোবিলাক অভ্যাস স্মৃতিৰে উদাহৰণ। ইয়াৰ পাছত দীৰ্ঘকালীন স্মৃতি বুলি যাক কোৱা হয়, লং টাইম মেমৰি বুলি কোৱা হয়। এই দীৰ্ঘকালীন স্মৃতি কোনো এটা অভিজ্ঞতা লাভ কৰাৰ পাছত তাক বহু দিনলৈ মনত ৰাখি প্ৰয়োজন অনুসৰে যেতিয়া প্ৰয়োজন হয় তেতিয়া আমি স্মৰণ কৰিব পাৰোঁ, তাকে দীৰ্ঘকালীন, অৰ্থাৎ দীৰ্ঘদিন ৰাখি থোৱাৰ পাছতো মনলৈ আনিব পাৰোঁ। ইয়াৰ ফলত ব্যক্তিৰ মানসিক আগ্ৰহ, অভিৰুচি, মনোযোগ আদিৰ অধিক হয়। ইতিহাসবিদসকলে কালপঞ্জী স্মৃতি সাধাৰণতে দীৰ্ঘকালীন স্মৃতি বুলি অৱগত কৰিছে। এতিয়া চতুৰ্থটো হ'ল তৎকালীন স্মৃতি। আমাৰ ইন্দ্ৰিয়সমূহৰ কাৰ্যক্ষম অৱস্থাই জ্ঞান আহৰণৰ একমাত্ৰ উপায়। ইন্দ্ৰিয়সমূহৰ যোগেদি আমি শ্ৰৱণ, দৰ্শন, স্পৰ্শ, স্বাদ, ঘ্ৰাণ আদিৰ বিভিন্ন অভিজ্ঞতা আহৰণ কৰোঁ আৰু প্ৰয়োজন সাপেক্ষে আমি তৎক্ষণাৎ মনত পেলাওঁ, তাকে কোৱা হয় তৎকালীন স্মৃতি। মানে হঠাৎ মনত পেলোৱা স্মৃতিটো। যেনে ছাত্ৰ ছাত্ৰীসকলে সূত্ৰলিপি লিখাৰ সময়ত স্মৃতি, বাতৰি কাকতৰ সাংবাদিকে সংবাদ বা সাক্ষাৎকাৰ আদি লওঁতে বা লিপিবদ্ধ কৰা যিটো স্মৃতি, ষ্টেন'গ্ৰাফাৰে ৰিপৰ্ট লিপিবদ্ধ কৰা স্মৃতি আদি হ'ল তৎকালীন স্মৃতি। এতিয়া ইয়াৰ পাছৰটো হ'ল মুখস্থ স্মৃতি। এই স্মৃতিক বহুতে যান্ত্ৰিক স্মৃতি বুলি কোৱা হয়। ইয়াত কোনো বিশেষ শিক্ষণীয় বিষয়বস্তু অন্তৰ্নিহিত অৰ্থ বুজি নোপোৱাকৈ যান্ত্ৰিকভাৱে মৌখিক পুনৰাবৃত্তিৰ সহায়ত বিষয়টো স্মৰণ কৰা হয়। এনেকৈ যি মৌখিক পুনৰাবৃত্তিৰ যোগেদি স্মৰণ কৰা কাৰ্য মুখস্থ স্মৃতি বুলি কোৱা হয়। যেনে গাড়ী নম্বৰ মনত ৰখা, টেলিফোন নাম্বাৰ বা বিভিন্ন দেশসমূহৰ ৰাজধানীৰ নাম, বিভিন্ন ৰাজ্যসমূহৰ ৰাজধানীৰ নাম, বিভিন্ন ঠিকনা আদি এই মুখস্থ স্মৃতিৰ উদাহৰণ। ইয়াৰ পাছৰটো হ'ল যুক্তিযুক্ত স্মৃতি বা যাক কোৱা হয় লজিকেল মেমৰি। এতিয়া শিক্ষণৰ বিষয়বস্তুসমূহ মুখস্থ স্মৃতিৰ বিপৰীতটো যেতিয়া নিৰ্দিষ্ট অৰ্থ বুজি যুক্তি সহকাৰে বিশ্লেষণ কৰি স্মৰণ কৰা কাৰ্য যুক্তিযুক্ত স্মৃতি বুলি কোৱা হয়। ইয়াত বিষয়বস্তুৰ সংশ্লেষণ, বিশ্লেষণ, পৰ্যবেক্ষণ কৰি চোৱা হয়। যেনে জ্যামিতিক অনুসিদ্ধান্তৰ তত্ত্ব, বিজ্ঞানৰ বিভিন্ন তত্ত্বসমূহ বা সাধাৰণতে দাৰ্শনিক বিজ্ঞানী আদিৰ এই স্মৃতিৰ লগত জড়িত। এতিয়া ইয়াৰ পিছৰটো হ'ল সংবেদনাত্মক স্মৃতি। আমাৰ জ্ঞানেন্দ্ৰিয়সমূহৰ সংবেদন আহৰণ কৰিব পৰা ক্ষমতাৰ ওপৰতে জ্ঞান লাভ কৰা প্ৰক্ৰিয়াটো নিৰ্ভৰশীল হয়। চকু, কাণ, নাক, জিভা, ছাল এই পঞ্চেন্দ্ৰিয়সমূহৰ দ্বাৰা প্ৰতিৰূপৰূপে মনোজগতত সংৰক্ষিত কৰি ৰাখি প্ৰয়োজন সাপেক্ষে হুবহু সচেতন মনলৈ জাগ্ৰত কৰা প্ৰক্ৰিয়াটোক কোৱা হয় সংবেদনাত্মক স্মৃতি কাৰ্য। ইয়াত সদায় সংবেদন জড়িত হৈ থাকে। এই ক্ষেত্ৰত সংগীতজ্ঞসকলৰ শ্ৰুতিগোচৰ, শিল্পীসকলৰ দৃষ্টিগোচৰ, দাৰ্শনিকসকলৰ উক্তিজনিত যুক্তি নিৰ্ভৰ, ইতিহাসবিদসকলৰ কালপঞ্জিত আৰু খাদ্য পৰীক্ষকসকলৰ আস্বাদজনিত ঘ্ৰাণজনিত সংবেদন স্মৃতিৰ অতি প্ৰখৰ হোৱা দেখা যায়। গতিকে এইখিনি হ'ল সংবেদনাত্মক স্মৃতিৰ কেতবোৰ উদাহৰণ। শেষত আমি অনুসংগমূলক স্মৃতিৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। অনুসংগমূলক স্মৃতি কোনো এটা বিশেষ বস্তুৰ স্মৃতিৰ উদ্ধাৰ কৰিবলৈ গৈ সেই বিষয়বস্তু বা সেই ঘটনাটোৰ লগত জড়িত আন কেতবোৰ বিষয়ৰ মনত পেলোৱা কাৰ্যক অনুসংগ মানে সংগতিপূৰ্ণ স্মৃতি বুলি কোৱা হয়।
ইয়াত এটা অভিজ্ঞতাৰ লগত সেই সমসাময়িকভাৱে মনত পেলোৱা অন্য কেতবোৰ অভিজ্ঞতাৰ বিষয়ে মনত পেলোৱাটোক অনুসংগমূলক স্মৃতি বুলি কোৱা হয়। যেনে দূৰদৰ্শনৰ যোগেদি প্ৰচাৰিত ৰামায়ণৰ কথা মনত পৰিলেই ৰাম লক্ষ্মণ ৰাৱণ তথা ৰাম ৰাৱণৰ যুদ্ধ, সীতাহৰণ আদি এনেকুৱা কেতবোৰ কাহিনীৰ কথা আমাৰ মনলৈ আহে। এইবিলাকক কোৱা হয় অনুসংগমূলক স্মৃতি। এনেধৰণে আমি তোমালোকৰ লগত আজি স্মৃতিৰ বিষয়ে বিভিন্ন কাক বোলে, ইয়াৰ সংজ্ঞা, ধাৰণা, বৈশিষ্ট্য, প্ৰকাৰসমূহৰ বিষয়ে বহলভাৱে বিশ্লেষণ কৰিলোঁ। আশা কৰোঁ তোমালোকক এই ভিডিঅ'টোৱে যথেষ্ট পৰিমাণে সহায় কৰিব। আৰু এনেধৰণৰ নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। সদৌ শেষত সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ।